গাইজ গুড ইভিনিং। যিহেতু মানে বহুতে সুধি আছে ফায়াৰ আৰু ইমাৰ্জেঞ্চি মানে কাট অফ কিমান যাব পাৰে, মানে এক্সপেক্টেড ফিজিকেলি কাট অফ বহুতে মানে সুধি আছে, মানে জানিব বিচাৰে। আৰু যিহেতু এতিয়ালৈকে বৰ্তমান ফিজিকেলি হোৱা নাই, তেওঁ মানে ল'ৰা ছোৱালীবিলাক মানে কি কেণ্ডিডেটবিলাকক মানে জানিবলৈ ইচ্ছা গৈ আছে। যিহেতু মোক বহুতে কমেণ্ট কৰি সুধি আছে যে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাট অফ কিমান যাব পাৰে। চ' আজি ভাবিছোঁ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, তাৰ লগতে আপোনালোকৰ এবি ইউবি, তাৰপিছত ফৰেষ্ট গাৰ্ডৰ এবি ইউবি বেছি যাব পাৰে নে ফৰেষ্ট গাৰ্ডৰ বেছি যাব পাৰে, তাৰ ওপৰত আজি অলপমান ভিডিঅ'টোত জনাম। আৰু আপোনালোকক অলপমান চাই চিতি লৈ মানে কোনটোত বেছিকৈ যাব পাৰে, কোনটোত কমকৈ যাব পাৰে, চব চাই চিতি লৈ ৰিজাৰ্ভেশ্যন চাই লৈ এবি ইউবিত বেছি যাব পাৰে নে আপোনালোকৰ এবি ইউবিত বেছি যাব পাৰে নে আপোনালোকৰ যিটো আপোনালোকৰ ফৰেষ্ট গাৰ্ড আছে ফৰেষ্ট গাৰ্ডত বেছি যাব পাৰে। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া আপোনালোকে বুজি পাব। তো ফাৰ্ষ্টতে আহোঁ আমি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচলৈ আহোঁ। যিহেতু ফায়াৰ এণ্ড যিটো ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে, এইটো আপোনালোকৰ আছাম ফৰেষ্টৰ ফালৰ পৰা ওলাইছে দেই গাইজ, ফায়াৰ ইমাৰ্জেঞ্চিটো। তো গাইজ টোটেল প'ষ্ট আছে 337টা, আৰু এজ লিমিটটো বাৰু এজ লিমিটটো বাৰু ঠিকে আছে, 18 পৰা 25 বছৰ। এবি ইউবি খেতি ছেম বাৰু, 18 পৰা 25 বছৰ যিহেতু। আৰু বাকী যিখিনি কাষ্ট আছে, কাষ্টৰখিনি আপোনালোকে গম পায়, কাষ্টত ক'ত কিমান ৰিজাৰ্ভেশ্যন থাকে। SC ST 5 বছৰ, OBC 3 বছৰ, তেনেকৈ ৰিজাৰ্ভেশ্যনখিনি যিহেতু আপোনালোকে গম পায়েই। তো গাইজ মানে ফায়াৰমেনৰ ক্ষেত্ৰত আপোনালোকৰ এতিয়া বৰ্তমান মানে বহুত ভাল হৈ থকাৰ ভিতৰত OBC ক্ষেত্ৰত বহুত ভাল হৈ আছে। OBC কাট অফ বহুত কম যাবলৈ গৈ আছে। যিহেতু আপোনালোকে যিটো আনৰিজাৰ্ভ জেনেৰেল কেটেগৰী হয়, জেনেৰেল কেটেগৰীত আপোনালোকৰ 100টা পোষ্ট আছে, কিন্তু আপোনালোকৰ যিটো OBC MOBC ৰিজাৰ্ভেশ্যনত আপোনালোকৰ 115টা পোষ্ট আছে, গম পাইছেনে। ৰিজাৰ্ভেশ্যনত 115টা পোষ্ট আছে, কিন্তু আপোনালোকৰ জেনেৰেলতে 100টা আছে। বাকীটো কাষ্টকেইটাতো আছে, কিন্তু OBC MOBC বহুতখিনি পোষ্ট আছে। আনৰিজাৰ্ভতকৈ বেছি পোষ্ট আছে OBC MOBC, গম পাইছে ন। 115টা আছে, আনৰিজাৰ্ভত 100টা আছে, বাকীখিনি বেলেগত আছে কাষ্টত। কিন্তু টোটেল পোষ্ট হ'ল আপোনালোকৰ 37। আৰু আপোনালোক এটা কথা জনাই দিওঁ, যিহেতু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচটো আপোনালোকৰ অকল মেল পোষ্ট হয়, যে ছোৱালীৰ পোষ্ট নাথাকে, গম পাইছে নহয়। যিহেতু পোষ্ট যিকেইটা আছে ল'ৰাৰ কাৰণে গোটেইখিনি। তো কাট অফ কিমান যাব পাৰে বহুতে সুধি আছে। যিহেতু আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ কাট অফ কম যাব, কাৰণ আপোনালোকে এটা কথা মনত ৰাখক, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচটো আপোনালোকৰ ছায়েন্সৰ কেণ্ডিডেটৰ বাবেহে। অনলি যাৰ ছায়েন্স আছে, ছায়েন্স ষ্ট্ৰীমৰ পাছ কৰা আছে, সিহে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত এপ্লাই কৰিব পাৰে। যাৰ 12 পাছ ছায়েন্সত আছে, সিহে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত এপ্লাই কৰিব পাৰে। সেইবাবে মানে কি আপোনালোকৰ বেলেগৰ তুলনাত মানে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচটোত আপোনালোকৰ কম্পিটিশ্যনটো কম হয়, বুজিছে নহয়। কম্পিটিশ্যন কম হ'লেও আজিকালি কোনো সোধা নহয়, কম্পিটিশ্যন কম হ'লেও আজিকালি চব মানে স্মাৰ্টে, যোনখিনিয়ে দিবলৈ যাব মানে ইণ্টাৰভিউ, চব স্মাৰ্টে হয়, গম পাইছে নহয়। আজিকালি যুগটোৱে যিহেতু কম্পিটিশ্যনৰ যুগ। চ' এতিয়া বেছি দেৰি নকৰোঁ, আপোনালোকক জনাই দিওঁ মানে কিমান এক্সপেক্টেড আপোনালোকে এইবাৰ যিটো ভেকেঞ্চি ওলাইছে, কিমান এক্সপেক্টেড কাট অফ যাব পাৰে যিহেতু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত। মানে আপোনালোকৰ যদি আনৰিজাৰ্ভৰ ক্ষেত্ৰত জেনেৰেল কেটেগৰী হয়, জেনেৰেল কেটেগৰীত হ'লে আপোনালোকে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত যদি ছাৰ্ভিচ কৰোঁ বুলি ভাবি আছে, আপোনালোকে 32.70 পাব লাগিব ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত। আগতে কম গৈছিলে বহুত, কিন্তু এতিয়া দিনক দিনে আজিকালি সকলোৰে প্ৰায়ভাগৰে মানে চায়েন্স থাকে যিহেতু, আৰু সকলোৱে গম পায় ইণ্টাৰভিউ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে, গম পাইছে নহয়। আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সকলোৱে গম পায়। চ' সেইবাবে আপোনালোকৰ 32.70 থাকে জেনেৰেল কেটেগৰী হ'লে আপোনালোকৰ ছাৰ্ভিচ কৰোঁ, গম পাইছে নহয়। আৰু OBC ক্ষেত্ৰত চাবলৈ গ'লে OBC MOBC পোষ্ট যিহেতু বেছি, গম পাইছে নহয়, পোষ্ট বেছি, তাতে আপোনালোকৰ OBC ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ যদি 31ও পায়, 31 পালেও আপোনালোকৰ ছাৰ্ভিচ কৰোঁ OBC MOBC ক্ষেত্ৰত, গম পাইছে নহয়। আৰু যদি আপোনালোকে বেলেগ কাষ্টলৈ যায়, বেলেগ মানে SC ST সিহঁতলৈ গ'লে, SC ST লৈ গ'লে আপোনালোকে 32 মান পালেহে আপোনালোকে ছাৰ্ভিচ কৰোঁ হ'ব ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত, গম পাইছে নহয়। কিন্তু OBC ক্ষেত্ৰত 31 মান পালে আপোনালোকে ছাৰ্ভিচ কৰি যাব, কাৰণ OBC পোষ্ট বহুত আছে। ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পোষ্ট বহুত থকা মানে বহুত ফৰক পৰে, গম পাইছে নহয়। চ' আপোনালোকে 31 পালে OBC বিলাকৰ ফিজিকেলি ছাৰ্ভিচ কৰোঁ বুলি ধৰি থৈ দিয়ক। এতিয়া আপোনালোকৰ এবি ইউবিলৈ আহোঁ। যিহেতু এবি ইউবি ভেকেঞ্চি দেখাত বেছি হৈ আছে, কিন্তু ভিতৰি মানে গোটেইখন খোখলা হৈ আছে, মানে বহুত কম ভেকেঞ্চি হৈ আছে, গম পাইছে নহয়। যিহেতু 1052টা আছে আপোনালোকৰ ইউবি ক্ষেত্ৰত, আৰু এবি ক্ষেত্ৰত আছে 663টা পোষ্ট, গম পাইছে নহয়। ইউবি ক্ষেত্ৰত আপোনালোকৰ ছোৱালীৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন আছে, ল'ৰাৰ কাৰণে 10%। ছোৱালীৰ কাৰণে 30% আছে, আৰু এবিত আৰু ছোৱালীৰ কাৰণে 10% আছে। আৰু ৰিজাৰ্ভেশ্যন চাবলৈ গ'লে OBC SC ST এইবিলাকৰ সকলোখিনি একেই আছে। তাত খালি আপোনালোকৰ এতিয়া বৰ্তমান এই যিখিনি আছে আপোনালোকৰ ৰিজাৰ্ভেশ্যনখিনি বেছি খাই দিয়ে আপোনালোকৰ এবি ইউবি পষ্টখিনি, গম পাইছেনে। যেনেকৈ মিলিটেৰী এফেক্টেড এৰিয়াত আপোনালোকৰ 5% খাই দিয়ে, ফাৰ্মাৰ মিলিটেৰী অৰ্গেনাইজেশ্যনত আপোনালোকৰ 5% খাই দিয়ে, হোমগাৰ্ডত 1% খাই দিয়ে, স্পৰ্টছত 1% খাই দিয়ে, SPO স্পেচিয়েল পুলিচ অফিচাৰৰ পষ্টত যিটো এটা থাকে সেইটোত এটা 1% খাই দিয়ে। তেনেকৈ চাবলৈ গ'লে মানে আপোনালোকৰ বহুতখিনি কিমান পাৰ্চেণ্ট 13% পোষ্ট আপোনালোকৰ এবি ইউবিৰ হেৰিত গুচি যায়, গম পাইছেনে। এক্সট্ৰা কোৱালিফিকেশ্যন থকা বা এক্সট্ৰা মানে হেৰি থকা চাৰ্টিফিকেট FMO বা মিলিটেৰী এফেক্টেডত এইবিলাক মিলাই কৰি স্পৰ্টছত মিলাই কৰি 13% আপোনালোকৰ হেৰিৰ পৰা গুচিয়ে যায়। বাকী ৰিজাৰ্ভেশ্যনৰ বাহিৰেও আপোনালোকৰ 13% গুচি যায় হেৰিত, গম পাইছে নহয়। কি বুলি আপোনালোকৰ বেলেগ কেটেগৰীত গুচি যায়, গম পাইছে নহয়। অলৰেডি ৰিজাৰ্ভেশ্যন আছে, তাৰ বাহিৰেও এইকেইটা এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যনত গুচি যায়। চব বয়সটো দেখিছে, বয়সটো বা 18 পৰা 25 ঠিকে আছে, একে বয়সটো বা ইমান হেৰিও নহয়।
আপোনালোকৰ পোষ্টখিনি কেনেকৈ গৈ আছে মই আপোনালোকক বুজাই দিছোঁ। চাওক OBCৰ কাৰণে 27%, জেনেৰেলৰ কাৰণে মানে কিহৰ কেনেকৈ বেয়া হ'বলৈ গৈ আছে আপোনালোকে চাওক। OBCৰ কাৰণে 27%, টি টাইপৰ কাৰণে 3%, SCৰ কাৰণে 7%, আৰু ST প্লেনৰ কাৰণে 10%, আৰু ST হিলছৰ কাৰণে 5%। টোটেল আপোনালোকৰ 52% সেইফালেও কাষ্টৰ ক্ষেত্ৰত গৈ আছে, আৰু ইফালে 13% গৈ আছে আপোনালোকে এইখিনি যোনখিনি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত। আপোনালোকে 52 আৰু 13 কৰিলে কিমান হয়? 10, আপোনালোকৰ 62, আপোনালোক 65 আপোনালোকৰ গুচি যায় ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতে। বাকীখিনি থাকে কি জেনেৰেলৰ কাৰণে। মানে 50%তকৈ ওপৰত আপোনালোকৰ ৰিজাৰ্ভেশ্যনে চেছ কৰি দিছে ABUB পোষ্টখিনি, গম পাইছে নহয়? তো কাট অফ কিমান যাব পাৰে? বহুতে সুধি আছে কাট অফ কিমান যাব পাৰে ABUB ক্ষেত্ৰত আপোনালোকৰ। মই মিছা কথা নকওঁ, যিহেতু আপোনালোকৰ সকলোৱে গম পায় যিটো আপোনালোকৰ কম্পিটিশ্যনৰ যুগ, তাতে আৰু আপোনালোকৰ লং জাম্পো সকলোৱে এক্সিলেণ্ট, চিন আপো এক্সিলেণ্ট। খালি মেইন এতিয়া টিকি আছে ৰানিংটোৰ ওপৰতে। ৰানিং যোনে ভাল কৰিব, ৰানিং যাৰ ভাল মাৰ্ক থাকিব, সিহে মানে আপোনালোকৰ কম্পিটিশ্যনত মানে যি আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট পাছ কৰি ৰিটেনলৈ যাব পাৰিব। লং জাম্প আৰু ফিজিকেল চবেই এক্সিলেণ্ট মাৰিবই, 100% গেৰেণ্টি। আৰু আপোনালোকক সেইটো কথা মই জনাই থ'লোঁ। যোনখিনিয়ে পাছ কৰে মানে সি ৰানিঙতহে কম্পিটিশ্যন, বাকী দুটাতো এক্সিলেণ্ট থাকিব। অনলি ৰানিঙত কম্পিটিশ্যন কৰি যোন জিকিব পাৰে সিহে মানে কাট অফত নাম আহিব, গম পাইছে ন? তো এতিয়া কাট অফ কিমান যাব পাৰে? UB ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকে 34 মান উঠাবই লাগিব। 34.10 মানো উঠাবলগীয়া হৈ যাব পাৰে, গম পাইছে নহয়? কেনেকুৱা আপোনালোক কম্পিটিশ্যন, গম পাইছে নহয়? জেনেৰেলৰ ক্ষেত্ৰত 34 মান পাবলৈহে আপোনালোকৰ চেভ স্ক'ৰ বুলি ধৰি দিয়ক ABUB ক্ষেত্ৰত ল'ৰাৰ কাৰণে। আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত চাব গ'লে 33 মানে আপোনালোকে 70 বা 33.65 মান পালেহে আপোনালোকৰ ABUBত নাম আহিব। যিহেতু পোষ্ট কম, ৰিজাৰ্ভেশ্যনে বহুত খাই দিছে, আপোনালোকক যিহেতু গম পাইছে আপোনালোকে ইমানখিনি মাৰ্ক পাব লাগিব আপোনালোকে ABUB ক্ষেত্ৰত। যিহেতু আগৰবাৰতে বহুতখিনি ডিষ্ট্ৰিক্টত 34 মাৰিছে, গম পাইছে নহয়? ইয়াতকৈ পোষ্ট বেছি থাকিও। চ' ছোৱালীৰ ক্ষেত্ৰত কিমান মাৰিব? ছোৱালীৰ ক্ষেত্ৰত থাকিলেও কম্পিটিশ্যন ইমান মাৰ্ক নাযায়। যিহেতু ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে 33 মান যদি পায় জেনেৰেল কেণ্ডিডেট হ'লে UB ক্ষেত্ৰত, 33 মান পালে UB ক্ষেত্ৰত আপোনালোকৰ ছোৱালী হ'লে আহি যাব। আৰু ল'ৰাৰ ক্ষেত্ৰত 33 মান পালে UB ক্ষেত্ৰত ছোৱালী আহি যাব। আৰু কাষ্টৰ ক্ষেত্ৰত চাবলৈ গ'লে 32 মান পাব লাগিব। 32.20, 30 তেনেকুৱা মান পালে ছোৱালী আহি যাব, মানে চেভ স্ক'ৰ আৰু। তো এতিয়া AB লওঁ, AB কিমান যাব পাৰে? AB আপোনালোকৰ UBতকৈ অকণমান ABটো কম যাব, যিহেতু আপোনালোকৰ ৰিজাৰ্ভেশ্যন ABত অলপমান কম আছে। ছোৱালীৰ ক্ষেত্ৰতে হওক বা যিহেতু 30% আছে ন, আপোনালোকৰ UBত 30% ছোৱালীয়ে খাই দিছিলে, আপোনালোকৰ ল'ৰাৰ ABত 10% খাইছে, গম পাইছে নহয়? যিহেতু 20% বেছি খাই দিছিলে ছোৱালীয়ে AB ক্ষেত্ৰত। ABত বাৰু পষ্টটো কম আছে, যিহেতু কাট অফ অলপ হাই যাবই। তো অনুমানিক ক'বলৈ গ'লে মানে AB ক্ষেত্ৰত আপোনালোকে 53.80 মান পালে আপোনালোকে AB ক্ষেত্ৰত নাম আহিব। আৰু কাষ্টৰ ক্ষেত্ৰত 53.50 মান পালে কাষ্টৰ ক্ষেত্ৰত আপোনালোকৰ নাম আহি যাব পাৰে AB ব্ৰাঞ্চৰ ক্ষেত্ৰত, গম পাইছে নহয়? তো এতিয়া আহোঁ ফৰেষ্ট গাৰ্ডলৈ। চবেই সুধি থাকে ফৰেষ্ট গাৰ্ড, যিহেতু ফৰেষ্ট গাৰ্ডৰ 18 পৰা 40 বছৰলৈকে আছে। 40 বছৰলৈকে থাকিলেও নহ'ব, যিখিনি বয়স হৈ যায় সিহঁতি কম্পিটিশ্যন ল'ব নোৱাৰে যিখিনি ডেকা ল'ৰাৰ লগত, গম পাইছে নহয়? যিহেতু বহুত ষ্ট্ৰং মানে কি ডেকা ল'ৰাখিনি যিহেতু বেছি ষ্ট্ৰং, আৰু যিখিনি মানে অলপ বয়স হৈ যায় ৰানিং কৰিব নোৱাৰা হৈ যায়। কৈছে বয়সটোৱে বহুত মানে মানুহক ৰানিং কৰিব নোৱাৰা কৰি দিয়ে। ইমানখিনি কম্পিটিশ্যনত দৌৰিব পাৰিলেও মানে ইমানখিনি কম্পিটিশ্যনত ভাগ ল'ব নোৱাৰে মানে, গম পাইছে নহয়? চ' 504টা পোষ্ট আছে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত। 504টা পোষ্ট আছে। 504টা পোষ্ট থাকি কিন্তু আপোনালোকে এটা ভাল হৈছে, ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত আপোনালোকৰ হেৰিটো কমি আছে, গম পাইছে? ৰিজাৰ্ভেশ্যনটো ইমান নাই। যিখিনি আপোনালোকৰ জেনেৰেল ৰিজাৰ্ভেশ্যন OBC MOBC এইখিনি বাৰু আছেই বাৰু, যিখিনি নৰ্মেল ৰিজাৰ্ভেশ্যন। বাকী তেনেকুৱা আপোনালোকৰ মিলিটাৰী ফাৰ্মাৰ মিলিটাৰী বা FMO বা এইবিলাকত আপোনালোকৰ কি বুলি কয় ৰিজাৰ্ভেশ্যন ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। তো ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত কাট অফ চাবলৈ গ'লে ফৰেষ্ট গাৰ্ডত ইমান কাট অফ নাযায়। ফৰেষ্ট গাৰ্ডত আপোনালোকে 33.50 মান পালে আপোনালোকে ফৰেষ্ট গাৰ্ডত চেভ স্ক'ৰ বুলি ধৰি থৈ দিয়ক। আৰু কাষ্টৰ ক্ষেত্ৰত চাবলৈ গ'লে 33 মান পালে ল'ৰাই আপোনালোকৰ চেভ স্ক'ৰ, গম পাইছে নহয়? আৰু ছোৱালীৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকে ছোৱালীয়ে যদি 32 মানো পাই যায়, জেনেৰেল কাষ্টৰ হ'লে ফৰেষ্ট গাৰ্ডত নাম আহি যাব। আৰু লগতে কাষ্টৰ ছোৱালীৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ 31.70 মান পালেও আপোনালোকৰ ফৰেষ্ট গাৰ্ডত নাম আহি যাব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো, যিহেতু অলপ মটিভেটটো কমি গৈছে মই ভিডিঅ' বনাবলৈ। আপোনালোকে কিছুমানৰ দুজনমান ল'ৰাই ভাল কমেণ্ট কৰে মানে, তেতিয়াই মোৰ ভিডিঅ'টো বনাবলৈ আকৌ ইচ্ছুক হৈ যায়, গম পাইছে নহয়? আৰু আপোনালোকক কথা এটা জনাই দিওঁ, যিখিনি আপোনালোকৰ এতিয়া ইণ্টাৰভিউ ৰিলেটেড আপোনালোকৰ যিখিনি কিতাপ, মেইন কিতাপ আপোনালোকৰ মই ডেছক্ৰিপশ্যনত থৈ দিছোঁ। এইকেইখন কিতাপ নোলোৱাকৈ নাথাকিব। আৰু লগতে আপোনালোকক এটা কথা জনাই দিওঁ, ৰানিং শ্বুজৰ পৰা আদি কৰি যিখিনি মেইন ইম্পৰ্টেণ্ট বস্তু মই আপোনালোকৰ ডেছক্ৰিপশ্যনত থৈ দিম, বুজিছে নহয়? সেইখিনি ল'ব, তেতিয়াহে আপোনালোকে এই কম্পিটিশ্যন পাছ হ'ব পাৰিব। আৰু লগতে আপোনালোকৰ প্ৰটিন পাউডাৰ এটা ল'ব পাৰিলে মই ডেছক্ৰিপশ্যনত থ'ম, যদি ডেছক্ৰিপশ্যনত থাকে লৈ ল'ব এচিটিছ প্ৰটিনটো। আৰু লগতে আপোনালোকৰ ৰানিং শ্বুজেই হওক, আপোনালোকৰ যিখিনি কিতাপ, মেইন কিতাপকেইখন বাৰু বাকীখিনি কথা নকওঁ লয় নলয়, কিন্তু কিতাপকেইখন ল'বলৈ নাপায়। মেইন কিতাপকেইখন যিহেতু বেছি মানে আজিকালি ফিজিকেলৰ ওপৰতে গুৰুত্ব দি থাকিলে নহ'ব, অকল আপোনালোকে কি বুলি কয় ৰিটেনৰ কাৰণে এতিয়াৰ পৰা পঢ়িলেহে আপোনালোকে ছাকচেছ হ'ব পাৰিব, যিহে কম্পিটিশ্যন যিটো যুগ মানে, গম পাইছে নহয়? চ' এইকেইখন কিতাপ লৈ এতিয়াৰ পৰা আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক, তেতিয়াহে আপোনালোকে সময়ত ছাকচেছ মানে মেৰিট লিষ্টৰ সময়ত আপোনালোকৰ নামটো সোমোৱাব পাৰিব। এতিয়াৰ পৰা যদি প্ৰেক্টিছ কৰি থাকে বা পঢ়া শুনা এঘণ্টা টাইম দিয়ে এই কিতাপকেইখন লৈ।
চ' ডেছক্ৰিপশ্যনত কিতাপকেইখন থাকিব, আপোনালোকে এই মেইন কিতাপকেইখন নোলোৱাকৈ নাথাকিব, বেলেগতকৈ যদি 50% আপোনালোকে আগবাঢ়ি থাকিবলৈ মন আছে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।